যে প্ৰয়াত ৰাজীৱ শদিয়া গণশিল্পী ৰাজীৱ শদিয়া গাঁও টুপচিঙা গাঁওবাসীৰ দীৰ্ঘদিনীয়া অভাৱ দীৰ্ঘদিনীয়া দাবী এই দলংখন পুন্দিল নদীৰ ওপৰত দলংখন এতিয়া নিৰ্মাণ হোৱা সম্পূৰ্ণ হোৱাৰ পথত দ্ৰুতগতিত কাম চলি আছে ৰাইজৰ অভাৱসমূহ পূৰ্ণ হোৱাৰ পথত কি ক'ব আপুনি স্থানীয় হিচাপে এতিয়া ভাল লাগিছে ৰাজীৱ শদিয়া সেইটো নামাকৰণ হ'ব যিহেতু আৰু ইয়াৰ ৰাইজেতো বহুত কষ্টৰে অহা যোৱা কৰিছিলে এতিয়া দলংখন হোৱাৰ পৰা ভাল হৈছে বুলি ভাবিছোঁ আমি যিহেতু কলেজীয়া ষ্টুডেণ্ট বা ইয়াৰ ৰোগীসকলতো বহুত অসুবিধা হৈছিলে তেওঁলোকে এতিয়া যথেষ্ট সুবিধা হ'ব তেওঁলোকে অহা যোৱা কৰিব পাৰিব এই পথেদি দলং ঠিক আছে আৰু কি ক'ম আৰু এইটো এটা অকল শদিয়া টুপচিঙা বুলিয়ে নহয় আমাৰ বিশেষকৈ পূব শদিয়া প্ৰায় শদিয়া মানে আধা অংশ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণৰ দিশে গতি কৰিছে আমি হয়তো খুব সোনকালে 2-3 মাহৰ ভিতৰত চাগে জানুৱাৰী মাহৰ লাষ্টলৈ আমি শদিয়াবাসী ৰাইজক দলংখন চাগে অৰ্পণ কৰিব পাৰিম যিহেতু ৰাজীৱ শদিয়াৰ মৃত্যুৰ এতিয়া 1 বছৰ সম্পূৰ্ণ হ'ব তেওঁ ৰাজ্য হয়তো ইয়াত ৰাইজে গাঁওবাসী পালন কৰিব এই পথে অহা যোৱা কৰিব পাৰিব নেকি পাৰিব নিশ্চয় পাৰিব যদিও আমি দলংখন সম্পূৰ্ণৰূপে কমপ্লিট কৰিব নোৱাৰিম মানে মেইনলি ব্ৰিজ পাৰ্টটো হৈ যাব আৰু এপ'জ অকণমান যদি বাকীও থাকে আমি বিশেষকৈ সেই সময়ত চাগে 12-13 জানুৱাৰী মানত ৰাজীৱ শদিয়া 1 বছৰৰ আদ্য শ্ৰাদ্ধ আয়োজন হ'ব চাগে সেইটো সময়ত আমি স্পেচিয়েলি সেইটো কাৰণে আমি মানুহক এফালে যাবৰ কাৰণে খুব ব্যৱস্থা কৰি দিব পাৰিম যিহেতু এটা পূৰ্বতে যি প্ৰতিষ্ঠান জড়িত আছিল তেওঁলোকে বিশেষ কাৰণবশতঃ ইয়াৰ পৰা কামৰ আধাতে কাম সামৰি তেওঁলোকে আঁতৰি গ'ল তাৰপিছত বিধায়ক বলিন চেতিয়াৰ তৎপৰতাত পূৰ্ণ গতিত এই কাম চলি আছে হয় আচলতে এই দলংখন 2019 চনৰ মাৰ্চ মাহতে আৰম্ভ কৰিছিলে অৰুণাচলৰ এটা কেংগেপৰ্ট কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানে তেওঁলোকৰ বিশেষ কাৰণবশতঃ তেওঁলোকে 2 বছৰ কাম কৰাৰ পাছত প্ৰায় 3 বছৰ দিন কাম বন্ধ হৈ থাকিলে তেওঁলোকে কাম কৰিব নোৱাৰিলে তাৰ পাছত বলিন চেতিয়া মহোদয় আমাৰ বিধায়ক আৰু সাংসদ প্ৰধান বৰুৱা মহোদয় দুয়ো অনুৰোধ ক্ৰমে আমি দলংখন খুব ক্ষিপ্ৰ গতিয়ে কাম আৰম্ভ কৰি প্ৰায় আজি 90% সম্পূৰ্ণ হৈছে আৰু 2 মাহৰ ভিতৰত আমি চাগে দলংখন ৰাইজক অৰ্পণ কৰিব পাৰিম মানে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী অহাৰ কথা হয় আমাক এই কথাটো বিধায়ক মহোদয়ে জনাইছে জানুৱাৰী মাহৰ শেষৰ ফালে হয়তো আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আহি দলংখন হ'ব আৰম্ভ কৰিব চৰকাৰ আৰু বিধায়ক বা সাংসদৰ কেনেধৰণৰ সহযোগিতা চৰকাৰ আৰু বলিন চেতিয়া মহোদয় সাংসদ প্ৰধান বৰুৱা আৰু মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই দলংখনৰ ক্ষেত্ৰত বিশেষকৈ সম্পূৰ্ণ সহযোগিতা পাইছোঁ আমি ৰাইজৰ কেনেকুৱা ধৰণৰ মন্তব্য ৰাইজৰ মন্তব্য আমি নিজে কৈছোঁ আমাৰ কথা আমাক লৈতো ৰাইজে মানে খুব ভাল মন্তব্য মানে কয় ৰাইজে এওঁলোকে দলংখন আগতে পাব লাগিছিলে ইমান দিনে আমি বগাব পালোঁ হ'লে তেনেকুৱা ধৰণৰ কথা কয় আৰু ৰাইজ আহে গাঁৱৰ ৰাইজ বা এইফালে অম্বিকাপুৰ আছে বহুত কেইখন গাঁও আছে চবে আহি পেলাই আমাক চবেই মানে গঠনমূলক কথাই কয় আৰু ৰাইজৰ সম্পূৰ্ণ সহযোগিতা নতুন পৰ্যটনস্থলী হিচাপেও ইয়াত ৰূপ লোৱাৰ সম্ভাৱনা আছে হয় নতুন বছৰ আহি আছে হয় সেইটোতো সম্পূৰ্ণ আছে যিহেতু ইয়াত দুইফালে আছে পুন্দিল নদী মানে আগতে যদি মানে ইটো পাৰে যাবৰ কাৰণে পৰ্যটক বা কোনোবা আহিলে মানে নাও আছিলে বা বাঁহৰ দলং আছিলে তেনে যাবৰ কাৰণে অসুবিধা হয় গাড়ী ঘোঁৰা পাৰ কৰাব নোৱাৰে কিন্তু ইয়াৰ পাছত এই কথাটো লৈ আমিও শুনিব পাইছোঁ মানে যথেষ্ট পৰ্যটক হওক বা পিকনিকস্থলী হিচাপে মানে ৰাইজ বহুত আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত